নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি তোমালোকক এনএছপি আন্ডাৰত থকা ওবিসি স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ গৈ আছো। মোৰ ফ্ৰেণ্ডে ওবিসি স্কলাৰশ্বিপ এপ্লাই কৰিছিলে 2024 বৰ্ষত আৰু 25 বৰ্ষত প্ৰথমটো পেমেন্ট লাভ কৰিছে। 4 বছৰ পাব এই স্কলাৰশ্বিপটোৰ যোগেদি যদি আপুনি বিএ ফাৰ্ষ্ট চেম বা বিকম ফাৰ্ষ্ট চেম বা বিএসসি ফাৰ্ষ্ট চেমৰ এডমিশন কৰিছে আৰু 11 আৰু 12ৰ ষ্টুডেণ্টও এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। এই স্কলাৰশ্বিপটো 3rd ডিভিজন, 1st ডিভিজন, 2nd ডিভিজন সকলোৱে এপ্লাই কৰিব পাৰে। মোৰ ফ্ৰেণ্ডে এপ্লাই কৰিছিল 2024 বৰ্ষত আৰু এই বৰ্ষত প্ৰথম পেমেন্ট পাইছে। কিমান পাইছে তোমালোকক দেখাম আৰু সি ৰিনিউৱেল কৰিব পাৰিছে আৰু ৰিনিউৱেল অলৰেডি কৰিলে। ৰিনিউৱেল কৰিবলৈ বৰ বেছি ডকুমেন্ট নালাগে, কাষ্ট সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট হলে ৰিনিউৱেল কৰিব পৰা যায়। তাৰ এপ্লিকেশনৰ ষ্টেটাস এপ্লিকেশন সেন্ড টু PFMS সি অলৰেডি পেমেন্ট পাই গ'ল আৰু ষ্টেটাসটো দেখিছে আৰু মই এটা স্ক্ৰিনশ্বটো মাৰি ৰাখিছো আৰু ইপিনে চোৱা ভেৰিফাইড চোৱা সকলোতে ভেৰিফাই আছে, কিন্তু এটা দেখিবা যে মেৰিট লিষ্টত নো আছে, কিন্তু মেৰিট লিষ্টত নাও আছে যদি সি পেমেন্ট লাভ কৰিছে, কিয়নো মেৰিট লিষ্ট নবনাকৈ কেতিয়াও পইচা নোসোমায়। ইয়াত কিবা টেকনিকেল ইস্যু হ'ব পাৰে, সেইবাবে দেখুৱা নাই চাগে। আৰু এয়া চোৱা তোমালোকে দেখিছে যে 8000 টকা তাৰ বেংকত সোমাই গৈছে অলৰেডি আৰু এতিয়া নেক্সট পেমেন্ট পাবলৈ গৈ আছে, ৰিনিউৱেল কৰিছে যিহেতু। আৰু এই ৰিনিউৱেল কৰা প্ৰচেছটো এই ধৰণৰ যে তুমি যদি পাছ কৰি নোযোৱা প্ৰতিটো ক্লাছত তেনেহলে ৰিনিউৱেল কৰিব নোৱাৰিবা। আৰু সি ৰিনিউৱেলো কৰিলে, এতিয়ালৈকে কলেজত ভেৰিফাই হোৱা নাই। কলেজত ভেৰিফাই হোৱাৰ পাছত ডিস্ট্ৰিক্ট বা ষ্টেটত ভেৰিফাই হ'ব, তাৰ পিছতে পেমেন্ট লাভ কৰে। আৰু তাৰ ৰিনিউৱেল এপ্লিকেশনটো মই দেখাই দিম। ইয়াত দেখিছেনে এপ্লিকেশন আন্ডাৰ প্ৰচেছ দেখাই আছে আৰু এতিয়া ভেৰিফাই হোৱা নাই। আৰু যেতিয়া ভেৰিফাই কৰিব তাৰপিছত ডিস্ট্ৰিক্টত ভেৰিফাই কৰিব, ডিস্ট্ৰিক্টত ভেৰিফাই কৰাৰ পাছতে আকৌ নতুনকৈ পেমেন্ট লাভ কৰিবলৈ সক্ষম হ'ব।